বৰ্ণনাতীত পৰিৱেশৰ মাজত সকলোৱে সহায় কৰিবলৈ আহিছে। তাৰ মাজত আমি দেখিছোঁ সাহায্য শিবিৰসমূহ স্থাপন কৰা হৈছে, সাহায্য তেওঁলোকে লাভ কৰিছে। আমি শিল্পী মানস ৰবীনকো দেখিছোঁ, তেখেতে সাহায্য দিবলৈ আহিছে আৰু এই দিনকেইটাত তেওঁলোকে যৎপৰোনাস্তি চেষ্টা অব্যাহত ৰাখিছে যিমান পাৰে সহায় কৰিবলৈ। মানসদা, এই সময়খিনি বৰ্ণনা কৰিব নোৱাৰি, কিন্তু আপোনালোকে ৰিলিফ দি থকা আমি দেখিছোঁ, আজিও দিবলৈ আহিছে নহয় জানো? তো এইটো এটা মানৱীয় কাম, কাৰণ এনেকুৱা ধৰণৰ পৰিস্থিতি আগে পাছে উদ্ভৱ হোৱা মনত নাই। গতিকে খুব বেয়া অৱস্থা, কিন্তু সকলোৱে মাৰ বান্ধি থিয় দিছে। ৰাইজ খুব, আপুনি দেখিছে কিমান গাড়ী চব ৰিলিফ দিবলৈ আহিছে, মানুহক সহায় কৰোঁ বুলি আহিছে। সেই যিটো মানৱীয় দৃষ্টিভংগী, সেই দৃষ্টিভংগীটোৱে সমাজখনক আগুৱাই লৈ যাব। যদিও বানপানীয়ে আমাক বহু বছৰ পিছুৱাই লৈ গ'ল, আজি এখন ঘৰ প্ৰায় 10 বছৰ পিছুৱাই গ'ল, কিন্তু ৰাইজৰ যি এই ঐক্যবদ্ধ শক্তি, সেই শক্তিটোৱে সমাজখনক আগুৱাই নিব বুলি মই দৃঢ় বিশ্বাসী। কাৰণ মানুহে বহু ধৰণৰ পৰিস্থিতিৰ সন্মুখীন হৈছে, তাৰপিছতো মানুহ হৈ আজিও জীয়াই আছে। মানুহৰ একে সময়তে সৃষ্টি হোৱা জীৱকুল ধ্বংস হৈ গ'ল, কিন্তু মানুহ আজিও জীয়াই আছে। কাৰণটো এইটোৱেই যে মানুহে বিপদত মানুহৰ হৈ থিয় দিব জানে, মানুহে তাৰ নিজৰ উদ্ধাৰৰ উপায়টো উদ্ভাৱন কৰি ল'ব জানে। গতিকে আমি আশাবাদী, খুব ভালকৈ ৰিচাৰ্চ হওক, কিয় হ'ল এই বানপানীটো, কি কাৰণত হ'ল, তাৰ আচল যিখিনি কাৰক সেইখিনিৰ ওপৰত ৰিচাৰ্চ হওক, আৰু সেই কাৰকখিনি কেনেকৈ মৰীক্ষণ কৰিব পৰা যায়, সেইটোহে লাখটকীয়া প্ৰশ্ন। স্বাভাৱিকতে আপুনি কোৱাৰ দৰে শিৱসাগৰখন এতিয়া মানৱতাৰ সাগৰ হৈছে, সকলো মানুহ বুৰি খাই পৰিছে, সকলোকে প্ৰত্যেককে সহায় কৰিবলৈ। এই মুহূৰ্তত আমি দেখিছোঁ আপুনি একাধিক্ৰম সদায় সহায় কৰি আছে। এতিয়া ৰাইজলৈ কি আহ্বান জনাব, যিসকলে এই মুহূৰ্তত চাই আছে, যিসকলে সাহায্য দিব বিচাৰিছে, কিন্তু বহু সময়ত তেওঁলোক বাধাগ্ৰস্ততাৰো সন্মুখীন হৈছে আৰু বা দিশহাৰাও হৈছে যে আমি কি নিম, কি দিলে ভাল হ'ব। এই সময়খিনিত আপুনি গ্ৰাউণ্ডত থাকি কি আহ্বান জনাব তেওঁলোকলৈ? সকলোৰে প্ৰয়োজনটো বেলেগ বেলেগ হৈছে। কিছুমান ঠাইত পানী এতিয়াও শুকোৱা নাই, তেওঁলোকক খাদ্যবস্তু লাগিবই। কিছুমান ঠাইত পানী শুকাইছে, তাত তেওঁলোকৰ যিখিনি চাফাইৰ কাৰণে যিখিনি যাৱতীয় বস্তু লাগে, ফেনাইলৰ পৰা আদি কৰি এইখিনি বস্তু দৰকাৰ হৈছে। আঁঠুৱা, বেডশ্বীট, কাৰো একো নাই, এপদো সম্বল নাই। তাতোতকৈ ডাঙৰ কথা, মানুহখিনিক কেছ পইচাৰ দৰকাৰ হৈছে। এতিয়া যদি কোনোবাই আহে, মই ভাবোঁ যে যিখিনি খাদ্য সামগ্ৰী আনে তাৰ লগত কেছ পইচা যদি দিব পাৰে, মানুহঘৰে সকাহ পাব।